আজি এবছৰ পূৰ্বে অসমবাসীৰ ৰাইজে যিজন ব্যক্তিক নায়ক সজাইছিল, আজি সেইজন ব্যক্তিয়ে অসমৰ সেই সকল লোকে খলনায়ক সজাইছিল। হয়, আপোনালোকে ঠিকেই শুনিছে। মই ক'ব লৈছোঁ অসমৰ ৰাজনীতি জগতৰ এটা খুবেই চৰ্চাৰ নাম হৈছে গৌৰৱ গগৈ। কিন্তু হঠাৎ কিয় যিসকল ব্যক্তিয়ে আজিৰ পৰা এবছৰ পূৰ্বে গৌৰৱ গগৈ মনে প্ৰাণে ভাল পাইছিল, গৌৰৱ গগৈ কথা কৈ গৌৰৱ অনুভৱ কৰিছিল, আজি সেইসকল ব্যক্তিয়ে কিয় গৌৰৱ গগৈক খলনায়ক সজালে? কিয় গৌৰৱ গগৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? গৌৰৱ গগৈয়ে এনে কি ভুল কৰিলে অসমীয়ৰ সংবাদ মাধ্যমত নেদেখুৱা কিছুমান আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চোৱাটো বা দেখুৱাবলৈ বিচাৰিছোঁ। এই ভিডিঅ'টো আপুনি চোৱাটো খুবেই প্ৰয়োজনীয়। হয়, গৌৰৱ গগৈ এনেজন ব্যক্তিৰ যিজন ব্যক্তিক যদি আপুনি কেতিয়াবা মন্দিৰত গৈ পূজা কৰা দেখিছে, নাইবা নামঘৰত গৈ সেৱা লোৱা দেখিছে, সেই একেজন ব্যক্তিকে কেতিয়াবা মুছলমান লোকসকলৰ লগত নামাজ পঢ়াও দেখিবলৈ পাইছে। সেই একেজন ব্যক্তিকে কেতিয়াবা নহয় কেতিয়াবা খ্ৰীষ্টিয়ান লোকসকলৰ লগত গৈ বৰদিন উদযাপন কৰাও দেখিবলৈ পাইছে। গৌৰৱ গগৈ এনে আচৰণ দেখি এতিয়া বহুতেই মনত প্ৰশ্ন কৰে যে গৌৰৱ গগৈ প্ৰকৃততে কি ধৰ্মৰ মানুহ? আমাৰ ভাৰতৰ সংবিধানত এটা কথা উল্লেখ আছে, ভাৰতখন হৈছে ধৰ্মৰ নিৰপেক্ষ দেশ। অৰ্থাৎ এই দেশত কোনো ৰাষ্ট্ৰীয় ধৰ্ম বুলি নাই, সকলো ধৰ্মকে সমানে গুৰুত্ব তথা সন্মান কৰে আমাৰ ভাৰতীয় লোকসকলে। গৌৰৱ গগৈ ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকটো ধৰ্মকে নিজৰ ধৰ্মৰ দৰে সন্মান, শ্ৰদ্ধাৰ আৰু ভাল পায়। এটা কথা আপুনি মনত ৰাখিব যে নামঘৰত বা মন্দিৰত গৈ সেৱা নাইবা পূজা কৰা মানেই এজন ব্যক্তিৰ হিন্দু হৈ নপৰে। মছজিদত গৈ এজন ব্যক্তি নামাজ পঢ়িলেই এজন ব্যক্তি মুছলমান হৈ নপৰে। খ্ৰীষ্টান লোকসকলৰ লগত গৈ বৰদিন উদযাপন কৰা মানে এজন ব্যক্তিৰ খ্ৰীষ্টান নহয়। সেইজন ব্যক্তি আন কোনো নহ'লেও কিন্তু ভাৰতৰ এজন নাগৰিক হ'ব পাৰে, কিয়নো ভাৰতৰ প্ৰত্যেকজন নাগৰিকেই নিজৰ ধৰ্মক যিদৰে সন্মান কৰে, শ্ৰদ্ধা কৰে, সকলো ধৰ্মকে সমানে শ্ৰদ্ধাৰ আৰু সন্মান কৰে। এতিয়া অসমৰ একাংশ লোকে গৌৰৱ গগৈক মছজিদত গৈ নামাজ পঢ়াৰ বাবেই সমালোচনা কৰে। যিদৰে একাংশ লোকে সমালোচনা কৰিছে, ঠিক আন একাংশ লোকেও ক'ব বিচাৰে যে মুছলমান মানেই অপৰাধী নহয়, মুছলমান মানেই সন্ত্ৰাসবাদী নহয়। আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও দেখুৱাই দিলে পাকিস্তানৰ দৰে এখন দেশত যিদৰে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু লোকসকলক বাছি বাছি হত্যা কৰিছিল, যিদৰে তেওঁলোকে ধৰ্মৰ বাছি বাছি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেখুৱাই দিলে যে আমাৰ দেশখন ধৰ্মৰ নামত বিভক্ত নহয়। সেয়া হয়তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কিদৰে এগৰাকী মুছলমানৰ কন্যাই আমাৰ দেশৰ যি পেহেলগামত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সন্ত্ৰাসবাদীয়ে পাকিস্তানত গৈ সেইগৰাকী সাহসী নাৰীয়ে কিদৰে সন্ত্ৰাসবাদৰ ঘৰ দুৱাৰ ধ্বংস কৰিছিল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল। দেশৰ প্ৰয়োজনত, দেশৰ বিপদত, সেয়া কি হিন্দু হওক, সেয়া কি মুছলমান হওক, সেয়া কি খ্ৰীষ্টিয়ান হওক, সকলো আগবাঢ়ি আহিছে। মহাত্মা গান্ধীৰ পৰা ডক্টৰ APJ আব্দুল কালামলৈকে সকলোৱে ধৰ্ম নিৰপেক্ষ হিচাপে আমাৰ দেশৰ সকলো প্ৰয়োজনীয় কামতে তেওঁলোকে আগবাঢ়ি আহিছে। নিজৰ ধৰ্মৰ জাত বিচাৰ নকৰি ভাৰতৰ এগৰাকী নাগৰিক হিচাপে সকলোৱে আগবাঢ়ি কাম কৰি আহিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে গৌৰৱ গগৈ ধৰ্মৰ নিৰপেক্ষক বিশ্বাস কৰাৰ বাবে তেখেতে পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খালে নেকি? ইয়াৰ কাৰণ বহুত আছে। আপোনালোকে হয়তো সকলোৱে জানে যে আমি অসমীয়াৰ মানুহবোৰে যেতিয়া এজন ব্যক্তিক বহুত দিন ধৰি দেখা নাপাওঁ, লাহে লাহে তেওঁক আমি পাহৰিবলৈ আৰম্ভ কৰোঁ। গৌৰৱ গগৈ যিহেতু এজন সাংসদ, তেখেতে অসমৰ বাহিৰতে প্ৰায়ভাগ সময় কটায়, কিন্তু তেখেতে এটা কথাও মনত ৰখা উচিত যে অসমৰ ৰাইজৰ
সুখ দুখ তথা সমষ্টিবাসী দুখতো থাকিব লাগিব, সুখতো থাকিব লাগিব। অসমীয়া ৰাইজে প্ৰত্যেক দিনাই সেইজন ব্যক্তিকহে মনত ৰাখে, ভাল পায়, যিজন ব্যক্তিক প্ৰায়ে দেখিবলৈ পাই থাকে। আমি অসমবাসীৰ ৰাইজ হিচাপে কোনো ৰাজনীতি কৰিব নিবিচাৰোঁ। আমি অসমৰ উন্নতি হোৱাটো বিচাৰোঁ। অসমৰ উন্নতি হকে সকলোৱে কাম কৰক। সেয়া লাগিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেয়া লাগিলে গৌৰৱ গগৈ হওক। গতিকে আমি প্ৰত্যেকেই হিন্দুৰ মুছলিম খ্ৰীষ্টিয়ান কৰি লাভ নাই। আমি প্ৰত্যেকে একো একোজন অসমীয়াৰ, আমি প্ৰত্যেকেই একো একোজন ভাৰতীয় নাগৰিক। তাতোতকৈ ডাঙৰ আমি একো একোজন ব্যক্তিৰ, যিসকল ব্যক্তিয়ে আমাক এৰি থৈ গৈছিল আমাৰ দেশখন স্বাধীন কৰি। সেই দেশখন আমি কেতিয়াও ধৰ্মৰ নামত ভাগ নকৰোঁ। গৌৰৱ গগৈৰ দৰে এজন সাংসদ আমাক খুবেই প্ৰয়োজন, কিয়নো তেখেত এজন ভাল ৰাজনীতিবিদ হোৱাৰ উপৰিও এজন ভাল বক্তা। সাংসদত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা তেখেতে হিন্দীতে হওক বা ইংৰাজীতে হওক স্পষ্টকৈ ক'ব পাৰে। কিন্তু তেখেতে এটা কথা মনত ৰাখিব লাগিব, তেখেতে অসমবাসীৰ ৰাইজক সময় দিব লাগিব। অসমবাসীৰ ৰাইজৰ দুখতে হওক বা সুখতে হওক প্ৰত্যেকটো সময়তে তেখেতে থাকিব লাগিব। অসমৰ উন্নয়নৰ হতে তেখেতে কাম কৰিব লাগিব। তেতিয়া আমি সকলোকে আদৰি ল'ম। এজনে আনজনক সমালোচনা কৰা বাদ দি অসমৰ উন্নতি হকে কাম কৰক। এই সম্পূৰ্ণ ভিডিঅ'টোত যিখিনি কথাৰ উত্থাপন কৰিলোঁ, সেই সম্পূৰ্ণ কথাখিনিৰ ওপৰত আপোনালোকৰ বহুমূলীয়াৰ মতামতসমূহ দিবলৈ নাপাহৰিব। যদি এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, পেজখন ফ'ল' কৰিব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।